হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাৰ মজিয়াত যিখিনি বক্তব্য ৰাখিছিল, যিসকলে দেখা নাছিল, আমাৰ প্ৰাইম টাইমতো আমি বাতৰি কৰিছোঁ, তাৰ পিছতো আপোনালোকে যদি প্ৰাইম টাইমো দেখা নাছিল বা সেই সন্দৰ্ভত জ্ঞাত হোৱা নাই, মই অভিমত আৰম্ভণিতে অকণমান তেখেতৰ সেই বক্তব্যখিনিৰ বিশেষকৈ তিনিটা গুৰুত্বপূৰ্ণ ইছ্যু তেখেতৰ মুখেৰে ওলোৱা আজিৰ অভিমতত আলোকপাত কৰিম। প্ৰথমটোৱে হৈছে এই যে আগন্তুক দিনৰ ৰাজনীতিৰ পৰিৱৰ্তন হোৱাৰ কথা কৈছে। 31লৈ যিটো ৰাজনৈতিক বাগধাৰা সৃষ্টি হ'বগৈ পাৰে, আজিৰ যিটো পৰিৱেশ সলনি হ'ব পৰাৰ এটা ইংগিত দিছে এই ষষ্ঠদশ বিধানসভাৰ চতুৰ্থটো দিনত। এয়া খুব প্ৰশংসনীয়, আদৰণীয়। কাৰণ মানকাছাৰৰ নিচিনা সমষ্টিত NDA পাৰ্টীয়ে 1 লাখতকৈও বেছি ভোট পাইছে। পৰ্বতজোৰাৰ নিচিনা সমষ্টিত য'ত 100% মোটামুটি 99% মুছলমান বসতি প্ৰধান সমষ্টিত য'ত 1 লাখতকৈও বেছি ভোট পাইছে NDA পাৰ্টীয়ে, তেনেকুৱা বহুতকেইটা সমষ্টি আছে। মুখ্যমন্ত্ৰীৰ মুখত 3টা সমষ্টিৰ কথা ওলাইছিল। চাওকচোন তেখেতে কি কৈছিল। জৰা মানকাছাৰৰ দৰে য'ত নেকি অলমষ্ট 100% সংখ্যালঘু লোক বাস কৰে, তাতো আমাৰ মিত্ৰ দলে 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে, যিয়ে নেকি অসমৰ ৰাজনীতিৰ আন এক নাটকীয় পৰিৱৰ্তনৰ নতুন ইংগিত বহন কৰিছে। উত্তৰ এটাই যে 2031 চনৰ নিৰ্বাচনত এই 18জন ব্যক্তিও কিমান নিৰাপদ সিও ডিটাৰমাইন কৰিব অহা 5 বছৰত কেনেকৈ কাম হ'ব, কেনেকৈ আগবাঢ়ি যাব। কেৱল এয়াই নহয়, এই যে ঈদুজ্জোহা আহি আছে, মাত্ৰ মাজত 2টা দিন, গৰুৰ কুৰবানীৰ প্ৰসংগত মুছলমান সমাজক আজি আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ মজিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনাইছে। কাৰণ মুখ্যমন্ত্ৰীৰ এটা আহ্বানৰ প্ৰতি অসমৰ মুছলমান সমাজে প্ৰথমবাৰৰ কাৰণে তেনেকৈ সমৰ্থন জনাইছে। চাওক তেখেতে কি কৈছিল। আজি মই নিশ্চিতভাৱে মনত পেলাম, যেতিয়া মই যোৱাবাৰ সদনত 5 বছৰ আগতে কেটল প্ৰটেকশ্যনৰ বাবে আইন আনিছিলো, গো হত্যা বন্ধ কৰাৰ বাবে আইন আনিছিলো, তেতিয়া সদনত ভিতৰে বাহিৰে এছাম লোকে আমাক সমালোচনা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে কুৰবানীৰ দৰে প্ৰথাৰ বাবে গৰু বা গো অতিকে প্ৰয়োজনীয় আৰু সেইকাৰণে আমাৰ ধৰ্মীয় চেণ্টিমেণ্টত হাত দিব নালাগে আৰু গো হত্যা বিৰোধী আইন পাছ কৰিব নালাগে। অধ্যক্ষ মহোদয়, তেতিয়াও মই বিশ্বাস কৰিছিলো যে কুৰবানীৰ বাবে গৰুৰ প্ৰয়োজন নহয়। কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থত কুৰবানী অকল গৰুৰে দিব পাৰি তাক ক'তো লিখা নাই। আৰু নিশ্চিতভাৱে এটা দিন আহিব যিটো দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু লোকেও হিন্দু মানুহৰ ধৰ্মীয় চেতনাক সন্মান জনাই গৰুক কুৰবানী দিয়াৰ পৰা বিৰত থাকিব। মোৰ আশা আছিলে, এনেকুৱা সময়ো আছিলে যে ধুবুৰীৰ দৰে চহৰত কুৰবানী দিয়াৰ পিছত হোৱা ঘটনাই হিংসাত্মক ঘটনাৰ ৰূপ লৈছিলে। কিন্তু অধ্যক্ষ মহোদয়, মই আজি সদনত অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰো যে সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে গৰুক কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত। মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম, যিসকল সমাজে অত্যন্ত স্ব ইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি গৰুক কুৰবানী হিচাপে আগ নবঢ়াওঁ। মই আশা কৰোঁ যে যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম
যে বাকী ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব যি ইতিমধ্যে বহু কেইখন ৰাইজে সিদ্ধান্ত লৈছে আৰু যিসকল ৰাইজে সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা আহ্বান জনাম কাৰণ ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি কতো লিখা হোৱা নাই যেতিয়া বিকল্প আছে বিকল্প যদি আমাৰ সন্মুখত থাকে তেতিয়ালে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিবেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিবেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হম সেয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদনত দিয়া বক্তব্যৰ কিয়দাংশ মই আব্দুল ৰহিম জিব্ৰানৰ কাষলৈকে প্ৰথমতে আহিছোঁ যদিও আপুনি বিগত নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থী আছিল আজি অগপৰ নেতা হিচাপে অগপৰ প্ৰাৰ্থী হিচাপে মই মতা নাই এজন যুৱ নেতা হিচাপে সামগ্ৰিকভাৱে অসমখনৰ আগন্তুক দিনৰ ৰাজনীতিৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে যে কিছু ধনাত্মক তাত দিশ আছে যিহেতু সেই দিশেৰে মই আপোনাক সুধিছোঁ এতিয়া যে এই যে প্ৰথম যিটো বক্তব্য আমি তেখেতৰ বজাইছিলোঁ মানকাছাৰৰ পৰা গৈ পৰ্বতজোৰাৰ পৰা গৈ তেখেতে চামগুৰি পৰ্যন্ত যিখিনি কথা কৈছে আপোনাৰ সমষ্টিটো আনকি যেনেকৈ মিয়া মুছলমান আছে তেনেকৈ গৰীয়া মৰীয়া দেশী মুছলমানো তাত বহুত আছে এই নিৰ্বাচনটোত এনেকুৱা কেইবাটাও সমষ্টিৰ কথা মই ব্যক্তিগতভাৱে মই জানো বা অলপ অধ্যয়ন কৰি চাইছোঁ যে সেইখিনি ভোট নহ'লে এনডিএ ইমান ভোট পাব নোৱাৰে আজি বিলাসীপাৰাত অগপৰ প্ৰাৰ্থী জীৱেশ ৰাইজে জিকিছে তাত মুছলমান মানুহে যদি ভোট নিদিলেহেঁতেন অগপক বা দেশী মানুহখিনিয়ে যদি তাত ভোট নিদিলেহেঁতেন কেতিয়াও অগপৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব নোৱাৰে আপুনি মোতকৈ বেছি ভালকৈ জানে এই যিটো মুখ্যমন্ত্ৰীৰ বক্তব্যত আজি যিটো পৰিৱৰ্তনৰ এটা ইংগিত যে ৩১লৈ ভাবি ল'ব নালাগে এতিয়াৰ মাইনৰিটি মানুহখিনিৰ ভোট লৈ জিকি অহা বিৰোধীৰ প্ৰাৰ্থীসকলে যে তেওঁলোকে এনেকৈ জয়ী হ'ব বুলি তাৰমানে বিজেপিয়ে বা এনডিএ যদি নিজকো অকণমান ঢিলা কৰি দিয়ে বা অলপ চিন্তাধাৰাটো বেলেগ কৰি লৈ যায় তাৰমানে আহি থকা দিনৰ ৰাজনীতি সঁচাকৈ ব্যাপক ৰূপত পৰিৱৰ্তন হোৱাৰ আজিৰ এই ষষ্ঠদশ বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে দিলে নেকি বাৰু প্ৰথম কথা হ'ল আমাৰ তাত যিটো ট্ৰেডিশ্যনেল পলিটিক্স চলি থাকে যি পৰম্পৰাগত ৰাজনীতি সেই পৰম্পৰাগত ৰাজনীতিৰ পৰা এতিয়াও মানুহখিনি উঠি আহিব পৰা নাই তাৰ কাৰণটো হৈছে যেতিয়া নিৰ্বাচন আহে এতিয়া মই মোৰ ছিটটো বাদ দিছোঁ জাবেদাৰ ছিটটো ধৰিছোঁ কৰিমুদ্দিন চাহাবৰ ছিটটো ধৰিছোঁ এই ছিটবোৰ জিকিব লাগিছিলে আৰু জিকাৰ সম্ভাৱনা আছিলে আমি আটাইয়ে জানিছিলোঁ যে এই ছিটবোৰ জিকিব পৰ্বতঝৰাই ধৰক মোৰতো ধৰক এক বৃহৎ ব্যৱধান আছিলে বাদ দিয়ক এইবাৰ কি হ'ল সেই আগৰ পৰম্পৰাগত ৰাজনীতিৰ প্ৰতি আমি ভাবিছিলোঁ যে তেওঁলোক কিজানি ট্ৰেডিশ্যনেল পলিটিক্সটোত নাযাব কিন্তু শেষৰ ৩-৪ দিনত কি হ'ল আকৌ সেই ধৰ্মীয় কথা বতৰাবোৰ আহি গ'ল অহাৰ কাৰণে কি হ'ল আমাৰ এটা ছিট আমি এনডিএ নাপালোঁ কিন্তু যদি 16ৰ পৰা 16, 21, 26 মুছলমানৰ ভোটৰ সংখ্যাটো এনডিএৰ প্ৰতি বাঢ়িছে এতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত একমত যে 31ত ৰাজনীতিটো অলপ বেলেগ ধৰণৰ হ'ব কিন্তু 31ৰ যেতিয়া ৰাজনীতি বেলেগ হ'ব যাব ক'ৰবাত নহয় ক'ৰবাত এই মানুহখিনিৰ লগতো অলপ সহযোগিতাৰ প্ৰয়োজন আছে এই সমাজখনৰ লগত অলপ সহযোগিতাৰ প্ৰয়োজন হ'ব কাৰণ একেটা সময়তে বহু ধৰক নেতিবাচক কথা আহি যায় ইলেকশ্যনৰ সময়ত সেই নেতিবাচক কথা বতৰাবোৰে মানুহৰ বহুত মন বেয়া কৰি দিয়ে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মানুহে পচন্দ কৰে তেওঁৰ কাম কাজ ভাল পায় এই চৰকাৰখন জনপ্ৰিয় আমাৰ অঞ্চলত ভোট দিবও খোজে কিন্তু আকৌ কিছুমান কথা বতৰাই মানুহখিনিক অলপ পিছলৈ দিয়ে তাৰপিছত সেই কথাখিনিত সাৰ পানী যোগাই দিয়ে কংগ্ৰেছ বা বেলেগ দলবোৰে আৰু আটাইতকৈ ডাঙৰ কথা এইবাৰ চাব ভোটিং পাৰ্চেণ্টেজটো চাব হিন্দু মানুহৰো বাঢ়িছে মুছলমানৰো বাঢ়িছে কিয় বাঢ়িছে বাঢ়াৰ কাৰণটো কিয় যে মুছলমান মানুহখিনি অলপ ইনচিকিউৰ ফিল কৰা হ'ল মানুহখিনি আতংকত গুচি গ'ল তেওঁলোকক পেলাই দিয়া হ'ল যে এইখন চৰকাৰ যদি আকৌ আহে
তেনেহ'লে মুছলমান সমাজৰ নিষ্ঠাৰ নাই এইবাৰ চাব মুছলমান ভোট ভাগ হোৱা নাই মই যে নিৰ্বাচন খেলিছোঁ মই ধৰক 51,000 মান ভোট পাইছোঁ কিন্তু আমাৰ বছিৰ কাশ্মীৰ ছাৰৰ নিচিনা মানুহ 4বাৰৰ MLA প্ৰাক্তন বিধায়কো নহয় তেওঁ বৰ্তমানৰ বিধায়ক তেওঁ কিমান ভোট পালে বুলি ভাবিলে 7,000 ভোট পালে ৰচিদ মণ্ডল চাহাব 3বাৰৰ MLA বৰ্তমানৰ MLA তেওঁ কিমান ভোট পালে 37,000 ভোট পালে মুছলমান ভোটটো এইবাৰ ডিভিজন নহ'ল নোহোৱাৰ কাৰণটো হ'ল যে কংগ্ৰেছে ইমান বেছি ধৰ্মীয়কৰণ কৰি পেলালে যে এইবাৰ আকৌ জুবিনদাৰ কথা প্ৰসংগ আহিছিলে যে আপাৰ আছামত বিজেপিয়ে বা NDA চিট নাপায় গতিকে আমি মুছলমানখিনি NDAক দি কি কৰিম গতিকে এই কথা বতৰাত অলপ ভয় খাই গ'ল আৰু তেওঁলোকে কনভিন্স কৰিবলৈ সক্ষম হৈ গ'ল যে এইবাৰ চৰকাৰখন নাহে তাৰপিছত মুছলমান মানুহ লাষ্ট 3 or 4 ডেজত অলপ চেঞ্জ হৈ গ'ল নহ'লে এই ৰাজনীতিখিনি নহ'লে ধৰ্মীয়কৰণ নহ'লে আৰু বেছি ভোট পালে ঠিকে কৈছে মই আকৌ আহিম আপোনাৰ কাষলৈ মই জহিৰুল ইছলামৰ কাষলৈ আহিছোঁ যে জিব্ৰানে যিকেইটা কথা কৈছে সেইটো সঁচা কথা চাগে তেওঁ নিজে এগৰাকী কেণ্ডিডেট আছিল যিহেতু গতিকে তেওঁ অভিজ্ঞতাৰ ভিত্তিত কৈছে কিন্তু একেটা সময়তে এই যে মানকাছাৰৰ নিচিনা সমষ্টিত 1 লাখতকৈও বেছি ভোট পোৱাটো পৰ্বতজোৰাৰ নিচিনা সমষ্টিত য'ত 100% মোটামুটি মাইনৰিটি মানুহে তাত ডমিনেট কৰে তাৰমানে এই যে ভোট পাইছে এইটোতো ইমানখিনি তেওঁ যিখিনি কথা ক'লে সেইখিনি হোৱাৰ পিছতোতো পাইছে জুবিনৰ ইছ্যু বা কংগ্ৰেছে যিটো ৰাজনীতি কৰিছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি ভাবি একদম পূৰা একপক্ষীয়ভাৱে AIUDFক উৎখাত কৰি পেলাই কংগ্ৰেছে যিটো আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে তাৰপিছতো NDA যিটো ভোট পাইছে মুখ্যমন্ত্ৰীৰ কথাটোৰ লগত আপুনি একমত হয়নে নহয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনিৰ লগত আজিৰ যিখিনি কথা এই কথাখিনিৰ লগত কিছু পৰিমাণে মই একমত আৰু চৰকাৰখন গঠন হোৱাৰ পিছৰ পৰা প্ৰথমতে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে এক ডাঙৰ বহুমত লৈ পেলাই চৰকাৰ গঠন কৰিছে তৃতীয়বাৰৰ কাৰণে চৰকাৰ আহিছে গতিকে মই এইখনতে মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু চৰকাৰ গঠন কৰাৰ পিছত তেখেতৰ কিছু কথা বতৰা আগতকৈ অলপমান নতুন অলপ পাই আছো আৰু আশা ৰাখিছোঁ এই কথা বতৰাখিনি ৰাইজে লাহে লাহে গ্ৰহণো কৰিছে শুনিছেও তেখেতৰ প্ৰথম আহ্বান ৰাইজে শুনিছে যেনেকৈ ধৰক আজি ইমান বছৰৰে এটা পৰম্পৰা চলি আছে অসমতে হওক বাহিৰতে হওক বা তেখেতৰ আহ্বান যে এবাৰ গৰু কুৰবানী দিব নালাগে কিন্তু ইয়াৰ আগতে বদৰুদ্দিন আজমল চাহাবে যেতিয়া এবাৰ কৈছিলে যে গৰু কুৰবানী নিদিলেও আমি বেলেগো দিব পাৰোঁ আৰু সেই হেৰিতেই আজমল চাহাবক অসমৰ ৰাইজে মানে মুছলমান ৰাইজে কি হিচাপে কেনেকুৱা ধৰণৰ অপদস্থ কৰিছিল এইটো আপোনালোকেও জানে আমিও জানো সকলোৱে জানো কিন্তু সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ যেতিয়া আহ্বান কৰিছে তেতিয়া অসমৰ ভিন্ন মছজিদ বা ভিন্ন গাঁও ভিন্ন সমাজে আনকি মিডিয়াৰ আগত ষ্টেটমেণ্ট দি পেলাই ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে আমি নিদিওঁ যদি বহুসংখ্যক মানুহৰ একেলগ হৈ পেলাই ঘোষণা কৰিছে যদি বহুসংখ্যক মানুহৰ মনত আঘাত লাগিছে তেতিয়াহ'লে আমি এইটোৰ পৰা বাৰণ থাকোঁ নিশ্চিতভাৱে যে ইছলামত বা মুছলমান ধৰ্মত বা মুছলিম ধৰ্মত গৰুৱেই যে দিব লাগিব তাৰ কোনো ধৰণৰ বাধ্যবাধকতা নাই গৰু হ'ল হালাল প্ৰাণীবোৰৰ ভিতৰত এটা যিটো হালাল মানে হ'ল বৈধ খোৱাৰ উপযোগী বা বৈধ তাৰ ভিতৰত এটা যিহেতু অসম বা ভাৰতবৰ্ষত গৰু পৰ্যাপ্ত পৰিমাণে পোৱা যায় গতিকে হালালবোৰৰ ভিতৰত এটা আৰু সেইকাৰণেই দিয়া হয় গতিকে এই ক্ষেত্ৰত যেতিয়া নেকি বহুসংখ্যক মানুহে নিজৰ ধৰ্মীয় অনুভূতিৰ পৰা জাগ্ৰত হৈছে বা সজাগ হৈছে যে এইটো কৰিব নালাগে অসমৰ মুছলমান ৰাইজে সেইটো মানি লৈছে ভাল পাইছোঁ এই কথাটো আমি বাৰম্বাৰ কৈ আহিছোঁ যে অসমৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰতে হওক বা সহাৱস্থানৰ ক্ষেত্ৰতে হওক মেজৰিটি আৰু মাইনৰিটিৰ সংঘাতে কোনোদিন সমস্যাৰ সমাধান কৰিবই নোৱাৰে সহাৱস্থান কৰিব লাগিলে মেজৰিটি আৰু মাইনৰিটিৰ এছিমিলেশ্যন তেওঁলোকৰ মাজৰ সংহতি আৰু তেওঁলোকৰ মাজৰ বুজা পৰা ইটো সিটোক শ্ৰদ্ধা ইটো সিটোক ভাল পোৱা ইটো সিটোক কথা মানা আৰু মাইনৰিটিও মেজৰিটিক নিজৰ ডাঙৰ ভাই দদাই ককাইদেউ যি হিচাপে নামানক কিয় তেওঁলোকক অভিভাৱকত্ব হিচাপে গ্ৰহণ কৰি নিজৰ সমস্যা তেওঁলোকৰ জৰিয়তে সমাধান কৰিলেহে ভৱিষ্যতে অসমৰ সমস্যাৰ সমাধানৰ বাট প্ৰশস্ত হ'ব বুলি মই ভাবোঁ কিন্তু ৰাজনৈতিক প্ৰেক্ষাপটত কি হয় বিগত সময়ছোৱাত আমি দেখিছোঁ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিন্ন কথাত যদিও মই একমত পোষণ নকৰোঁ কিন্তু কিছু ক্ষেত্ৰত মই তেখেতৰ লগত একমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত থকা সময়ত অসমৰ সংখ্যালঘু মানুহৰ মাজত অন্যতম জনপ্ৰিয় এজন নেতা আছিল ভাল পাইছিলে সকলোৱে কিন্তু বিজেপিত অহাৰ পিছত তেখেতৰ ৰাজনৈতিক বাধ্যবাধকতাই হওক বা তেখেতৰ নিৰ্বাচনী সমীকৰণেই হওক বা যিয়েই নহওক তেখেতে এক বৃহৎ সংখ্যক সমাজক বা এটা ধৰ্মক বা এটা গোষ্ঠীক বা এটা হেৰিক কিছু পৰিমাণে ঘৃণাসূচক মন্তব্য অপমানসূচক মন্তব্য যি কাৰণে তেনেকুৱা এই কথা বতৰাবোৰে কোনোবাখিনিক মানুহবোৰক আঘাত দিছে জহিৰুল মই মাজতে কৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ গোটেই ৰাজনৈতিক যিটো ধাৰা
সেইটোৱে কিন্তু আৰম্ভণিৰ পৰাই তেনেকুৱা তেখেত আছুত থকাৰ সময়তো পূৰা একদম ডেডিকেটেডলি তেওঁ আছু আছিল হয়নে ঠিক তেনেকৈ তেখেতে কংগ্ৰেছত থকাৰ সময়তো আপুনি যিটো কথা কৈছে যে তেওঁ হাৰে হিমজুৱেক কংগ্ৰেছ আৰু অকল আপুনি ভাল পাইছে বুলি ক'লেই নহ'ব তেওঁ অন্যতম মই ভাবোঁ মাইনৰিটি মানুহে তেওঁক অন্যতম মাইনৰিটি এজন লিডাৰতকৈ তেওঁক বেছি বিশ্বাস কৰিছিল বেছি ভাল পাইছিল তেওঁ মই সেইটোৱে কৈছো চিএমৰ ক্ষেত্ৰত মাইনৰিটিৰ এমএলএ কেইটাই বেছি ছাপোৰ্ট কৰিছিল যেতিয়া মানে হয়নে তৰুণ গগৈৰ বিৰুদ্ধে যেতিয়া বিদ্ৰোহ হৈছে গোটেই সিদ্দিক আহমেদ হওক আব্দুল খালেকৰ পৰা যদি আমি আৰম্ভ কৰোঁ সিদ্দিক আহমেদলৈকে চব গোটেই ৰকিবউদ্দিন আহমেদৰ পৰা গোটেইখিনিতো তেওঁকেই মানে লিডাৰ হিচাপে মানি লৈছিল গতিকে তেওঁ যেতিয়া তেওঁ বিজেপিত আহিছে তেওঁ বিজেপিৰ দৰ্শন মতেই চলিছে যেতিয়া তেওঁ কংগ্ৰেছত আছিল একদম পুৰা কংগ্ৰেছৰ সেই ৰুটটোতে তেওঁ খোজকাঢ়ে তেওঁ সেই ক্ষেত্ৰত তেওঁ ৰাজনীতিটো অলপ বেলেগ আনতকৈ হয় মই সেইকাৰণে ক'লো যে অসমৰ কংগ্ৰেছত থকা সময়ত অসমৰ মাইনৰিটি সমাজৰ ভিতৰত অন্যতম এজন নেতা আছিলে তেওঁ ভাল পোৱা মানুহ সেইকাৰণে সেইখিনি কিন্তু পৰৱৰ্তী সময়ত মই ক'লো নহয় তেখেতৰ ৰাজনৈতিক বাধ্যবাধকতাই হওক বা ৰাজনৈতিক সমীকৰণৰ কাৰণেই হওক যি কাৰণেই নহওক কিয় কিছু ক্ষেত্ৰত তেখেতৰ কথা বতৰাবোৰে কাৰোবাক হয়তো আঘাত দিছে বা এটা বৃহৎ জনগোষ্ঠীক আঘাত দিছে যাৰ কাৰণে মানুহখিনি কোনোবাখিনিত শ্লাইড হয় তাৰ পিছতো কিন্তু চামগুৰিত এই ডিলিমিটেশ্যনৰ আগৰ সমষ্টিত চামগুৰিত কিন্তু অসমৰ সংখ্যালঘু মানুহে ডিপ্লু ৰঞ্জনক জিকাই দিছে আপোনাৰ বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকাক সংখ্যালঘু মানুহেই জিকাই দিছে এনেকুৱা অলেখ উদাহৰণ আছে আজি এবাৰ মোৰ মংগলদৈ সমষ্টি মোৰ গৃহ সমষ্টি মংগলদৈ সমষ্টিত এক বৃহৎ সংখ্যক সংখ্যালঘু মানুহে বিজেপি কেণ্ডিডেটক ভোট দিছে আপুনি কোৱাৰ দৰে জীৱেশ ৰায়ক সংখ্যালঘু মানুহে জিকাই পঠাইছে ৰহিম জিব্ৰাউনকো কি বুলি কয় সংখ্যালঘু মানুহে জিলা পৰিষদ বনাইছে এটা হিউজ মাৰ্জিনত যি সময়ত গোটেই অসমৰ পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হৈ গৈছিলে কিন্তু সেই সময়ত সংখ্যালঘু অধিকৃত অঞ্চলত এখেতক বৃহৎ ভোটত জয়ী কৰাইছে অৰ্থাৎ মানুহখিনি এই মাইনৰিটি মানুহখিনি যে কোনোবাই যদি ক'ব খোজে যে পৰম্পৰাগতভাৱে কংগ্ৰেছ নহয় পৰম্পৰাগত কংগ্ৰেছ নহয় মাইনৰিটি মানুহখিনিয়েই কংগ্ৰেছ আছিলে এটা সময়ত আছিলে এইখিনি মানুহে কিন্তু এজিপিৰ গভমেণ্টো বনাইছিলে 96ত এজিপি গভমেণ্টখন কিন্তু মাইনৰিটি মানুহে আগভাগ লৈ পেলাই বনাইছিলে গতিকে মন্ত্ৰী হৈছে দুজনকৈ মন্ত্ৰী হৈছে গতিকে কথাটো হ'ল যে এই মানুহখিনি ইনচিকিউৰিটিত ভোগে এইটো সঁচা কথা এইকাৰণেই ভোগে যে যেতিয়াই মানুহখিনিয়ে যাকেই বিশ্বাস কৰিছে কোনোবাখিনিত নহয় কোনোবাখিনিত সেই মানুহখিনিয়ে বিশ্বাসঘাতকতা কৰিছে মই কোনো ব্যক্তিৰ নাম নলওঁ কোনো পলিটিকেল পাৰ্টিৰ নাম নলওঁ এই কথাখিনি অসমৰ ৰাইজে জানে আপোনালোকেও জানে আমি সকলোৱে জানো যে মাইনৰিটি মানুহখিনিয়ে যাকেই বিশ্বাস কৰিছে তেওঁই কোনোবাখিনিত নহয় কোনোবাখিনিত বিশ্বাসঘাতকতা কৰিছে মাইনৰিটি মানুহখিনিয়ে বেৰিষ্টাৰ মানুহকো দায়িত্ব দি চাইছিলে লণ্ডনৰ পৰা পঢ়ি অহা বেৰিষ্টাৰ মানুহকো দায়িত্ব দি চাইছিলে মাইনৰিটি মানুহে একদম মানে আটাইতকৈ ডাঙৰ ধৰ্মীয় ব্যক্তিজনকো দায়িত্ব দি চাইছিলে মাইনৰিটি মানুহে কি বুলি কয় সংখ্যা গুৰুৰ লগতো সহাৱস্থান কৰি চাইছে মাইনৰিটি মানুহে অন্য মানুহকো নেতৃত্ব দি পেলাই চাইছে কিন্তু সময়ত গৈ পেলাই কোনোবাই সকলোৱে কৰবান যে সমস্যাবোৰ সমাধান কৰাৰ কাৰণে আগ্ৰহী নহয় গতিকে মই আশা ৰাখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই চৰকাৰখনে যে মাইনৰিটি মানুহৰ যিসকল মানুহৰ যিখিনি বেছিক সমস্যা যিখিনি বুনিয়াদী সমস্যা এই সমস্যা যেনে ধৰক অন্ন বস্ত্ৰ বাসস্থান আজি যিখিনি দিব পাৰি সেই মানুহখিনিক যাতে বাসস্থানৰ ব্যৱস্থা কৰি দিয়ে যাতে বুলডোজ লগাই পেলাই ঘৰটো দুখীয়া মানুহ এটা ঘৰ ভাঙি দিব নোৱাৰি যদি পাৰা অৱস্থাত আছে বসুন্ধৰা 3, 4, 5 যিয়ে আপুনি লঞ্চ নকৰক কিয় তাত যদি আমাৰ বাসস্থানৰ সমস্যাটো সমাধান কৰি দিয়া যায় তেতিয়া এই মানুহখিনি যাযাবৰী জীৱনটো অন্ত পৰিব আৰু যাযাবৰী জীৱনৰ অন্ত পৰিলেই এই যিটো কালাৰাইজ কৰা হয় যে এই বাংলাদেশী আহিল এই অমুক আহিল এই খাই দিলে হেৰি কৰিলে এই ধাৰণাটো নোহোৱা হ'ব আৰু এইটো যদি কৰিব পাৰে যিয়েই নকৰক যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰে এইটো এটা ঐতিহাসিক সিদ্ধান্ত হ'ব আৰু অসমৰ মাইনৰিটি সমাজে অসমৰ মুছলমান সমাজে ইয়াক যুগ যুগলৈকে স্বীকাৰ কৰিব স্বীকাৰ কৰিব নহয় মই ভাবিছো ৰাজনৈতিক ধাৰাটো সলনি হৈ যাব গতিকে থাকিল একটিছৰ কথাটো মৰ্ণিং শ্ব'জ দা ডে গতিকে এই সময়ত মই কৈছো কি এই ধাৰাটো যদি চৰকাৰখনে কি হিচাপে লৈ যায় গতিকে সেইটো লক্ষণীয় হ'ব আৰু অনাগত সময়ত যি 2-4টা সৰু সুৰা নিৰ্বাচন আহিব সেই নিৰ্বাচনতো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিব যে চৰকাৰখনে মানুহখিনি কি হিচাপে ৰেছপন্স কৰে আৰু মানুহখিনিয়ে উল্টাই কি ৰেছপন্স কৰিব এইখিনি খুব কম দিনৰ ভিতৰত পৰিস্ফুট হৈ পৰিব মই ধন্যবাদ জনাইছো অসম চৰকাৰৰ ঋণ মন্ত্ৰীসভা গঠন পুৰা হোৱাই নাই দ্বিতীয়টো ঋণ ল'বৰ হৈ গ'ল এই ঋণৰ সমৰ্থনত তেওঁলোকৰ আকৌ যুক্তি বহুত তেওঁলোকে দেখায় যে কেৰালাই লোন লয় কৰ্ণাটকে লোন লয় পাঞ্জাবে লোন লয় তামিলনাডুৱে লোন লয় অন্ধ্ৰপ্ৰদেশে লোন লয় মানে যিবোৰ ৰাজ্যত
বিৰোধীৰ শাসন আছে সেই ৰাজ্যবিলাকতো লোন লয়, সেই কথাটো তেওঁলোকে ক'ব খুজিছে। আৰু অসমতকৈ সেই ৰাজ্যবিলাকৰ লোনৰ পৰিমাণটো বেছি বুলি ক'ব খুজিছে নহয়, হয়েই সেইবোৰ ৰাজ্যত বেছি। কিন্তু যিকেইখন ৰাজ্যৰ কথা কৈছে, অন্ধ্ৰপ্ৰদেশেই কওক, তামিলনাডুৱেই কওক, কৰ্ণাটকেই কওক, পাঞ্জাৱেই কওক, কেৰালাই কওক, সেই সকলোবোৰ ৰাজ্যত আমি যদি কম্পেয়াৰ কৰিও এনেই আপুনি ঘৰতে বহি ভাবক, বেলেগ ডাঙৰ কথা একো ভাবিবই নালাগে। কৰ্ণাটকলৈ আমাৰ ল'ৰা ছোৱালী এই যে চাকৰি বিচাৰি গৈ যে মানুহবোৰ মৰিছেগৈ, বঢ়ী ৰাজ্যত যুৱকৰ মৃত্যু, এই যে নিউজবোৰ পাওঁ, বেছিভাগ বেংগলোৰত গৈ পেলাই বেংগলোৰলৈ যোৱা মানুহ, বেছিভাগ কেৰালাৰ ৰাবাৰ বাগানত কাম কৰিবলৈ যোৱা মানুহ, বেছিভাগ তামিলনাডুত কাম কৰিবলৈ যোৱা মানুহ, সেইবোৰ মানুহ মৰিছে। তাৰমানে এইটো একেবাৰে সাধাৰণ কথা যে তাত কাম কৰাৰ কৰ্ম সংস্থাপনৰ ৰাস্তা আছে, তাত আমাৰ মানুহে গৈ কাম কৰিব পাৰে, যিটো কাৰণে আধা ৰাস্তাত মৰিলেও আমাৰ মানুহবিলাক গৈ আছেতো, জীয়াই থকা, তাত গৈ কাম কৰি জীয়াইও আছে বহুত মানুহ। গতিকে সেই কাম কৰিবলৈ তাত সংস্থাপনৰ সুবিধা আছে কাৰণে মানুহবিলাক গৈছে। এতিয়া কেৰালাই কওক, তামিলনাডুৱেই কওক, কৰ্ণাটকেই কওক, সেই ৰাজ্যবিলাকৰ যিটো জনমূৰি আয়, সেই জনমূৰি আয়টো আমাতকৈ বহুত বেছি। জনমূৰি আয়টো কেনেকৈ উলিয়ায়? জনমূৰি আয়টো আপোনাৰ মোৰ টোটেল যিটো ৰাজ্যখনৰ পপুলেশ্যন আৰু টোটেল যিটো ৰাজ্যখনৰ ইনকাম, সেইটো যিটো ভাগ কৰি দিলে, ডিভাইড কৰি দিলে ওলাই যায়। যেনেকৈ আমাৰ ঘৰত এতিয়া 3জন আমি মেম্বাৰ আছোঁ, মই, মোৰ মিষ্টাৰ আৰু মোৰ সৰু ল'ৰাটো। এতিয়া আমি তিনিটাই, আমাৰ তিনিটাৰো জনমূৰি আয় ক্ষেত্ৰত যদি ইনকামৰ হেৰিটো যদি দেখাবলৈ যাওঁ, তেনেহ'লে সেইটো আমি যিমান ইনকাম কৰোঁ তিনিটাৰ মাজত ভাগ হ'ব। আমাৰ ঘৰখনৰ যদি চাবলৈ যাওঁ, তিনিটাৰ মাজত ভাগ হ'লে মোৰ ল'ৰাটোৱে একো নকৰে, গতিকে সিও এটা অংশ খাই পেলাব। এনেই সি বহি খোৱা, সেই বহি খোৱা ল'ৰাটোৱে এটা অংশ খাই পেলাব। খাই পেলোৱাৰ লগে লগে জনমূৰি আয়, সি যদিও সংখ্যাত সংখ্যা হিচাপে মানুহৰ পপুলেশ্যনত তাৰ কণ্ট্ৰিবিউশ্যন আছে, কিন্তু এতিয়া সি যিহেতু ইনকাম নকৰে, গতিকে জনমূৰি আয় ক্ষেত্ৰত আমাৰ বহি খোৱা মানুহৰ সংখ্যা বেছি। চৰকাৰে নিজেও সেই বহি খোৱা মানুহৰ সংখ্যাটো বেছি কৰা নাই জানো? এই হিতাধিকাৰী যে দিছে, হিতাধিকাৰী যে 40 লাখ যে হিতাধিকাৰী হৈছে, সেয়াতো বহি খোৱা মানুহ। এই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে 80 কোটি মানুহক যে চাউল দি আছে, সেয়াওতো বহি খোৱা মানুহ। 80 কোটি মানুহৰ কিমান মানুহ অসমৰ আছে, সেইটো এটা ডাঙৰ প্ৰশ্ন। অসমৰ কিমান মানুহে সেই 80 কোটিৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে? তেনেকুৱা ধৰণৰ মানুহবিলাকে জনমূৰি আয় ক্ষেত্ৰত কিমান কণ্ট্ৰিবিউশ্যন দিব পাৰিছে? কাৰণ তেওঁলোকে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ কাৰণেহে সেই আঁচনি অন্তৰ্ভুক্ত হৈছে। গতিকে সেই আঁচনি অন্তৰ্ভুক্ত একো নিজৰ উৎপাদন নাই বা নিজৰ উপাৰ্জন নাই, তেনেকুৱা মানুহক যিহেতু চৰকাৰে হিতাধিকাৰী হিচাপে বনায় বা আঁচনি হিচাপে দিয়ে, অৱশ্যে বিজেপিৰ ক্ষেত্ৰত বেলেগ, তেওঁলোকে ভোট বেংকৰ কাৰণে দিয়ে, কিন্তু চৰকাৰে আঁচনিৰ কাৰণে দিয়া যিবোৰ মানুহ, সেইবিলাক সাধাৰণতে তেনেকুৱা অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মানুহক দিয়া হয়। আৰু অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মানুহক যদি দিয়া হয়, তেনেহ'লে তেওঁলোকে দেশৰ জনমূৰি আয় বৃদ্ধিত অৰিহণা যোগাব নোৱাৰে, কাৰণ তেওঁলোকে চৰকাৰৰ পৰা ল'বহে লগা হয়। আৰু যিসকলে পাৰে সেইসকলৰ বোজাটো তেতিয়া বাঢ়ি যায়। ধৰি লওক এভাৰেজ যদি আমি যিমান টকা বছৰি কৰিব লাগিছিল, তাৰ মাজত এই মানুহবোৰো সোমাই যোৱাৰ কাৰণে, যিসকল হিতাধিকাৰী জাতীয় মানুহ, তেনেকুৱা মানুহবোৰো সোমাই যোৱাৰ কাৰণে কি হয়, সংখ্যাটো বাঢ়ি যায়। আৰু তাৰ ফলত আমাৰ যিসকলে উপাৰ্জন কৰে, তেওঁলোকৰ কোনোবাই যদি 30,000 টকা উপাৰ্জন কৰে, ধৰি লওক, সেই 30,000 টকাৰ মাজত যদি উপাৰ্জন নকৰা মানুহ এজন থাকি যায়, আৰু বাকী আৰু 30,000 মাজত সোমাই যায়, তিনিটাৰ মাজত ভাগ কৰিলে সেই 60,000টো 20,000কৈ পৰে, কাৰণ তেওঁকো দিবলগীয়া হ'ল। দিবলগীয়া মানে হিচাপটো বুজাবলৈ মই কৈছোঁ। গতিকে সেইবোৰ ৰাজ্যৰ লগত আমি জনমূৰি আয় মিলাই আমি লোন পাব যোগ্য, আমি সিহঁততকৈ কম লোন লৈছোঁ, সেইটো ক'লে নহ'ব। আচলতে আমাৰ ঘটনাটো হ'ল আমি দুখীয়া ৰাজ্যৰ কাৰণে আমাৰ লোনৰ পৰিমাণটো বেছি হ'লে আমাৰ বোজাৰ পৰিমাণটো বেছি হয়। এই যে আমি যে কওঁ আমাৰ মূৰৰ ওপৰত ইমান লোন, আমাৰ মূৰৰ ওপৰত লোনটো সিমান এইটো কাৰণে হৈছেগৈ যে আমাৰ মানুহৰ সেই যে মই যে ক'লোঁ যে কাম নকৰা বহি খোৱা মানুহৰ সংখ্যা যেতিয়া বেছি হৈ যায়, তেতিয়া সেই ধৰণৰ ঘটনাবোৰ ঘটে। এতিয়া কিন্তু যিবোৰ বিষয় আমি চৰ্চা কৰিব লাগিছিল, সেই বিষয়বোৰ আমি চৰ্চা কেতিয়াও নকৰোঁ।
এতিয়া আজি মই এছেম্বলিৰ কথাটোকে ক'লো, মুখ্যমন্ত্ৰী বহুতবাৰ মই কথাখিনি চালো, চাই দেখিছো তেওঁ সেই মাংস খোৱা, গু মাংস হেৰি কৰা, বিধায়কে কেনেকে বাৰে বাৰে আহি থাকিব লাগিব সেই টেকনিক শিকোৱা, সেইবোৰত লাগিছে। আমি এই যে এইবাৰ যে তেওঁলোকৰ 82 জন, তেওঁলোকৰ বুলি নহয়, টোটেল 126 জন আহিছে আৰু তেওঁলোকৰে 82 জন আহিছে আৰু তেওঁৰ লক্ষ্য সেই 82 জনক লৈ। তেওঁ ক'ব খুজিছে যে আপোনালোক বাৰে বাৰে আহি থাকিব লাগিব, গতিকে আপোনালোকে এইখিনি কাম কৰিব। এতিয়া আমি তেওঁলোকক অহাটো বিচাৰোনে? সেই 82 জনেই যে ভাল কাম কৰিব কিবা নিশ্চিতি আছেনে তেওঁলোকৰ? বহুতবোৰৰ বিধায়কৰ দেখোন বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ আগৰ ৰেকৰ্ডেই বেয়া। আগতেই তেওঁলোকে একো ভাল কাম কৰা নাছিল সাধাৰণ মানুহ হৈ থাকোঁতে, এতিয়াতো বিধায়ক হ'ল, তেওঁলোকে কি ভাল কাম কৰিব জনা আছে। গতিকে তেওঁলোকক আমি বাৰে বাৰে অসমৰ মানুহে বিচাৰো নে নিবিচাৰো, সেইবোৰ বহুত প্ৰশ্ন। মুখ্যমন্ত্ৰীয়ে যে PA পইচা খায় কাৰণে PA সলাবলৈ কৈছে, কিন্তু তেওঁলোকক অহংকাৰ নকৰিবলৈ কৈছে। তেওঁলোকৰ পত্নীৰ অহংকাৰ দেখিলে বহুতেই এতিয়া চকু পানী টুকে। এইবাৰ পুনৰ নিৰ্বাচিত হৈ অহা মানুহ, আগৰ মই নতুনকৈ নিৰ্বাচিত হোৱাসকলৰ কথা নাজানোৱেই, যিসকল পুনৰ নিৰ্বাচিত হৈ আহিলে তেওঁলোকৰো যি দম্ভালি সমষ্টিত বহুতৰ, কিন্তু যেতিয়া ইলেকশ্যনটো আহে, যেতিয়া নিৰ্বাচনটো আহে, নিৰ্বাচনটো অহাৰ সময়ত তেওঁলোকৰ হাতযোৰ কৰোঁতে এনেকুৱা এটা, আমি অসমীয়া মানুহ আৱেগিক মানুহ পাহৰি যাওঁ কথাটো। যেতিয়া বিধায়কজনে 5 বছৰ আপোনাক দেখা দিয়ে নাই, কিন্তু নিৰ্বাচনৰ আগত আপোনাক সোমোৱাৰ আগতে যদি নমস্কাৰটো দি দিলে আপুনি পাহৰি গ'ল, বা মোক ছাৰ হৈ যায় যিহেতু, ছাৰে নমস্কাৰ দিলে, বা ছাৰৰ ঘৈণীয়েকে বাইদেৱে নমস্কাৰ দিলে, বাইদেৱে সেই সাবত মাৰি ধৰিলে, গতিকে আমি ভোটটো দিলোঁ। আমি সেই ধৰণে বাৰে বাৰে এনেকে প্ৰতাৰিত হৈ আহিছোঁ। কিন্তু গোটেই 5 বছৰৰ কাৰ্যকলাপবোৰ যদি চাই, বহুতবোৰ বিজেপি বিধায়কৰ এনেকুৱা কাৰ্যকলাপ আছে, বিধায়কটো বাদ দিয়ক, বিধায়কৰ লগত লাগি থকা লেম্পটোৰ উৎপাতত মানুহে এইবাৰ বিজেপিক ভোট দিয়া নাছিলো বুলি বহুতে মোক কৈছে। বিজেপিটো জিকা পলিচিটো আপোনালোকে গমেই পায় কেনেকে জিকিছে, কি কৰিছে, কিন্তু বহুতেই এনেকে ক'বলৈ বাধ্য হৈছে যে বিজেপিৰ আমুকক এইবাৰ এইকাৰণে ভোট নিদিলো যে তেওঁলোকৰ লেম্পটোবিলাকৰ উৎপাতত আমি থাকিব নোৱাৰা এটা অৱস্থা। গতিকে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সেই মানুহবিলাকক ছবাৰ 7বাৰ বিধায়ক হ'বলৈ ইনস্পায়াৰ কৰাতকে তেওঁ আচলতে আজি চৰ্চা কৰিব লাগিছিল কি যে আমাৰ যিবোৰ প্ৰধান সমস্যা, তামিলনাডুত বিজয় থালাপতি প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছে, কিন্তু তেওঁ হৈয়ে বিজুলী ৰেহাই দিছে মানুহক। তামিলনাডুৰ প্ৰতি ঘৰ মানুহৰ কাৰণে 200 ইউনিটকৈ বিজুলী বিনামূলীয়া কৰি দিছে। আমাৰ উল্টা স্মাৰ্ট মিটাৰ লগাইছে। উত্তৰ প্ৰদেশত দেখিছোঁ স্মাৰ্ট মিটাৰ দলিয়াবলৈ মানুহ আহিছে। মধ্যপ্ৰদেশত খাবলৈ পানী নাইকিয়া হৈছে। বিজেপি চৰকাৰ চলি আছে দেই, উত্তৰ প্ৰদেশতো বিজেপি চৰকাৰ, মধ্যপ্ৰদেশতো বিজেপি চৰকাৰ। পানী নাই, কেনেকুৱা এটা অৱস্থা, পানীৰ কাৰণে মানুহে পুলিচৰ মাৰ খাব লগা অৱস্থা হৈছে। অসমত কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ বাৰু পানী সমস্যাটো হোৱা নাই, কিন্তু বহুত জেগাত আছেও খোৱা পানীৰ সমস্যা, কিন্তু সেইবিলাকতকৈও আমাৰ এতিয়া জীয়াই থকাৰ যিবোৰ সমস্যা হৈছে, যে মূল্যবৃদ্ধি আমাক এনেকুৱা কৰিছে, আমাৰ পেট্ৰল জাতীয় সামগ্ৰীৰ ওপৰত যিটো চৰকাৰী টেক্স আছে, আমাৰ ৰাজ্যৰ ফালৰ পৰা যিটো টেক্স দিয়া হয়, ভেটটো বেলেগে বেলেগে যিহেতু দিয়ে, তাৰ পৰা অকণমান ৰেহাইও কৰি দিব পাৰিলেহেঁতেন, বা মানুহৰ যিহেতু ছমাহৰ কাৰণে বুলি তেওঁলোকে কৈছে, সাময়িক যদি এই ছমাহৰ বোলে 3 মাহৰ কাৰণে সকলো অসমৰ মানুহৰ, যিহেতু আমি চৰকাৰলৈ আহিলো, ইমান ব্যাপক হাৰত আপোনালোকে ভোট দিলে, 6 মাহৰ কাৰণে বা 3 মাহৰ কাৰণে 100 ইউনিটকৈ বিজুলী ফ্ৰী দিছোঁ। সেই কথাটো কিয় ক'ব পৰা নাই? মই কথাটোহে কৈছোঁ, তামিলনাডুত যদি ক'ব পাৰিছে, তেনেকুৱা সিদ্ধান্ত যদি ল'ব পাৰিছে, পৃথিৱীৰ বেলেগ দেশত যদি বেলেগ বেলেগ সিদ্ধান্ত ল'ব পাৰিছে, আমিওতো সকাহ পাবলৈ কিবা এটাতো কৰিব লাগিছিল। তেনেকুৱাতো কোনো পদক্ষেপ আমি লোৱা দেখা নাই। তাৰ বিপৰীতে ক'ত গৰু মাংস কাটে, ক'ত ধুবুৰীত গৰু মাংস কাটি কি হৈছিল, ক'ত কি হৈছিল, সেই অতীতৰ কথা খুচৰি এই গৰু মাংস নকটাসকলক ধন্যবাদ, এই আমুক এই তামুক, এই ধৰণৰ কথা বতৰাৰে সময়টো যোৱা যেন লাগিছে। কাৰণ বিধানসভা খুব ৰেচপেক্টেড এটা মঞ্চ, য'ত আমি আপোনালোকক প্ৰতিনিধিত্ব কৰিবলৈ পঠাওঁ, আমাৰ কথাবোৰ ক'বলৈ পঠাওঁ। আপোনালোকে আমাৰ কথা নকৈ যদি তাত বিধায়কক ট্ৰেইনিং প্ৰশিক্ষণ শিবিৰ পাতিছে, কাৰণ বিজেপিৰ বিধায়কক প্ৰশিক্ষণ দিবলৈ আজি এখন উপযুক্ত মঞ্চ আছিল কলাক্ষেত্ৰত, তেওঁলোকে সম্বৰ্ধনা জনাইছে। তাত মুখ্যমন্ত্ৰীয়ে ঘণ্টাৰ পিছত ঘণ্টা বহাই ৰাতি 1-2টালৈকে তেওঁলোকক ট্ৰেইনিং দিয়ক যে কেনেকৈ আহিব লাগে, কি কৰিব লাগে। কিন্তু বিধানসভাৰ যিখিনি সময়,
সেই সময়খিনি আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ সময়, আমাৰ কথা কোৱাৰ সময়। তাৰ কাৰণে আমি টেক্স ভৰোঁ, আমি আপোনালোকক পেট্ৰল ডিজেলৰ খৰচ দিওঁ, আপোনালোকৰ উপস্থিতিৰ কাৰণে এক্সট্ৰা পইচা এটা পায়, মজুৰি মানে এটা সেই দিনটোৰ কাৰণে এটা হাজিৰা টাইপ আপোনালোকৰ উপস্থিতিৰ কাৰণে পইচা পায়। গতিকে সেই সময়ত আপোনালোকে কোনে গৰু খাব, কোনে নাখাব, কোনে গৰু কাটিলে, ক'ত কাটিলে, কোনে ক'ৰ পিয়ে ক'তে নিযুক্তি দিব লাগিব, কোনে কিমানবাৰ আহিলে, সেইটো আমাৰ আশা কৰা বিষয় নহয়। কাৰণ সেইবোৰ বিষয়ে আপোনালোকে বাহিৰত পতাৰ স্থল আছে, জেগা আছে, সেইবিলাকত পাতি থাকক। আমাৰ সমস্যা এতিয়া মূল্য বৃদ্ধিৰ দৰে ইমান গুৰুতৰ সমস্যাত আমি ভুগি আছো। প্ৰতিদিনে পেট্ৰলৰ দাম বাঢ়ি আছে, এতিয়ালৈকে 7 টকা 8 টকা বাঢ়ি গ'ল। ডলাৰৰ মূল্য বিপৰীতে টকাৰ মূল্য ইমান হ্ৰাস হৈছে। সামগ্ৰীৰ মূল্য, এটা মোবাইল ফোন আজিকালি সকলোৰে জৰুৰী। আপোনালোকে কিবা পৰ্টেলত আপলোড দিবলৈ, ফৰ্ম ফিল আপ কৰিবলৈ মোবাইল ফোন ব্যৱহাৰ কৰাৰ কথা কয়, সেই মোবাইল ফোনৰ দাম 5-6 হাজাৰকৈ বাঢ়িছে। তাৰ বিকল্প কি কৰিছে আপোনালোকে? পৰ্টেলটোতো আপলোড, আনকি টিচাৰসকলেও, শিক্ষকসকলেও প্ৰতিদিনে পৰ্টেলত কিবা কিবি আপলোড দি থাকিবলৈ আপোনালোকে নিৰ্দেশ দিয়ে। তাৰ কাৰণে বিকল্প ব্যৱস্থা কিবা আছেনে? প্ৰতিজন শিক্ষকেই যে ঘৰৰ সকলো বোজা সামৰি দামী দামী মোবাইল লৈ পেলাই বহি থাকে বুলি কেনেকৈ আপোনালোকে ভাবি লয়? তেনেকুৱা বিভিন্ন সমস্যাত মানুহবিলাক, তেওঁলোকতো দৰমহা পোৱা এমপ্লয়ী, বাকীসকলৰ কথা ভাবক। গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টসকল যিসকলে MA কৰিবলৈ গৈছে, তেওঁলোকে বোলে 55,000 ছমাহত টকা দিব লাগিব। সেইটো ধেমালি কথা নেকি? আপোনালোকেই কয় 40 লাখ হিতাধিকাৰী ৰাজ্যখনত, কেনেকৈ তেওঁলোকৰ হিতাধিকাৰী ল'ৰা ছোৱালীয়ে 55,000 টকা দি আপোনালোকক ফিজ দিব? পঢ়িবলৈ গৈ 55,000 টকা, য'ত আপোনালোকে 1250 টকা দি পেলাই বাহ লয়। গতিকে এই কথাবোৰ আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ। মানে সেই চামুচেদি দি বেলচাদি নিয়া 1250 টকা সিফালেদি দি এইফালেদি আপোনালোকে 55,000 টকা দিছে। নিযুত মইনা আঁচনি দিছে, মাহে কিবা পইচা দিম বুলি কয়, কিমান টকা দিয়ে জানো, 2500 নে 2000, কিন্তু আপোনালোকে 55,000 টকা MA কৰিবলৈ দিব লগা হৈছে। বিভিন্ন ছাবজেক্টৰ যিটো ফিজটো, সেইবোৰ বেলেগ বেলেগ কৰি তোলা হৈছে আৰু অতিপাত বৃদ্ধি কৰা হৈছে। য'ত ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ৰেহাইৰ কথা কৈছে, সেই সময়ত গুৱাহাটী ইউনিভাৰ্চিটিয়ে মানিয়ে লোৱা নাই। আজিও চাগে বিষয়টো বৰ সমাধান সূত্ৰ নোলালগে। গতিকে এই ধৰণৰ কথা বতৰাবিলাকে আচলতে আমাৰ পঢ়াৰ ক্ষেত্ৰত এটা বাধাৰ সৃষ্টি কৰা নাই জানো? সেই বাধাবোৰ আঁতৰ কৰাত গুৰুত্ব দিব লাগিছিল। সেই কথাবোৰ আজি চৰ্চা হ'ব লাগিছিল। নে কোনে ক'ত গো মাংস খালে, কোনে ক'ত নাখালে, ছাগলীৰ দাম ক'ত বাঢ়িল, ক'ত নাবাঢ়িল, কি কৰিব লাগিছিল, এই ধৰণৰ কথা, কোন মিয়া নহয়, কোন প্ৰকৃত হিন্দু, সেই ধৰণৰ ব্যাখ্যাবোৰ আমি বিচাৰিছিলোঁ জানো? এই ধৰণৰ কথা বতৰাবিলাকে যদি এছেম্বলি ছেশ্যনটো পাৰ হৈ যায়, তেনেহ'লে কেনেকৈ হ'ব? অখিল গগৈয়ে একমাত্ৰ বিৰোধী বিধায়ক হিচাপে যি মাতবোল দি আছে, বাকীসকলে নতুন আহি কিমান গুৰুত্ব পাইছে বা কিমান পাত্তা পাইছে, সেইটোও এটা কথা। অখিল গগৈ আগৰবাৰ আছিল আৰু তেওঁ যিহেতু এইবোৰ অকণমান ষ্টাডি কৰি লৈ যায়, গতিকে তেওঁ তথ্যবোৰ দিছেগৈ গৈ পেলাই। কিন্তু তেওঁকতো মাত মাতিবলৈকে সুবিধা দিয়া হোৱা নাই, মাত মাতিলে হুলস্থুল কৰা হৈছে। তাৰ বিপৰীতে আমুকে লোন ল'লে, তামুকে লোন ল'লে, আমুক ৰাজ্যত ইমান লোন, তামুক ৰাজ্যত সিমান লোন। ক'ত পঞ্জাৱ আৰু ক'ত অসম? পঞ্জাৱৰ লোন আৰু আমাৰ অসমৰ লোন। পঞ্জাৱৰ কৃষকে মাৰ্চিডিজ চলায়, আমাৰ ইয়াত ভাল মধ্যবিত্তই মাৰ্চিডিজ চলাবলৈ 7 বাৰ ভাবিব লাগে। গতিকে সেই পঞ্জাৱৰ লগত আমি লোনৰ ফেৰ মাৰিবলৈ গ'লে, আমাৰ জনমূৰি আইৰ কথা ক'বলৈ গ'লে বাৰু চাজে নেকি? পঞ্জাৱেই কওক, তামিলনাডুৱেই কওক, কেৰেলাই কওক, য'ত আমাৰ ল'ৰা ছোৱালীয়ে তাত সেই বঢ়ি ৰাজ্যত গৈ যুৱকে মৃত্যু খাবতা বুলি নিউজবোৰ আমি বেছিভাগ কৰ্ণাটকত যোৱা, কেৰেলাত যোৱা, তামিলনাডুত যোৱা, বাটতে মৃত্যু হয়। আমিতো আজিলৈকে বিহাৰত কাম কৰিবলৈ যোৱা মানুহৰ কথা নিউজ কৰিব লগা হোৱা নাই, কাৰণ বিহাৰ আমাতকৈ পিছপৰা। তাত কাম কৰিবলৈ আমাৰ মানুহ নাযায়, বৰঞ্চ উল্টাকৈ বিহাৰীবিলাকহে আমাৰ ইয়ালৈ আহে। গতিকে কথাবোৰ তেনেকুৱা। সেই কথাবোৰ সেই ৰাজ্যবিলাকৰ লগত আমি লোন লোৱাৰ কম্পিটিশ্যন পাতিলে নহ'ব। সেইকাৰণে ধাৰৰ বোজাটো আমাৰ বাঢ়ি গৈছে, যে মূৰৰ ওপৰত যে প্ৰতিজন মানুহৰ ধাৰৰ বোজা ইমান বুলি আমি বাতৰি কৰিব লগা হৈছে। এইকাৰণেই যে আমাৰ মানুহৰ মুখ্যমন্ত্ৰীৰ তালিকাতেই 40 লাখ হিতাধিকাৰীয়ে, মানে 40 লাখ লোকে 1250 টকাটোক ডাঙৰ টকা বুলি ভাবে। তেনেহ'লে সেই লোকসকলৰ যে কণ্ট্ৰিবিউশ্যন নাই জনমূৰি আইৰ ক্ষেত্ৰত, সেইটোতো জল পট কথা।
কাৰণ জনমূৰি আই থকা হ'লে তেওঁলোকে যদি হাজাৰ হাজাৰ টকা ইনকাম কৰিলেহেঁতেন তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে জোৰ জবস্তি তেওঁলোকক তালিকাত কিয় ভৰালেহেঁতেন। মই নকওঁ যে তেওঁলোক চব অকৰ্মণ্য, তেওঁলোকৰ বহুতবোৰ কৰ্মক্ষম আমাতকৈ বেছি ইনকাম কৰিব পৰা মানুহ আছে, কিন্তু বিজেপিয়ে জোৰ জবৰদস্তি তেওঁলোকক অকৰ্মণ্য কৰি তুলিছে। সেই মহিলাসকলৰ বহুখিনি কেপাচিটি আছে, ঘৰত কাপোৰ বৈ তেওঁলোকে লাখ টকা ইনকাম কৰিব পাৰিলেহেঁতেন, কিন্তু এই বিজেপিৰ মিটিঙত দৌৰোতে তেওঁলোক অক্ষম হৈ পৰিলে। তাৰমানে কাৰণ গোটৰ মিটিং, আমুকৰ মিটিং, তামুকৰ মিটিং সেইবিলাকত যদি বেছি সময় দিব লগা হয় তেনেহ'লে তেওঁলোকে দেশৰ জনমূৰি আয় বৃদ্ধিত কেনেকৈ অৰিহণা যোগাব। সেই যে চাউল দাইলৰ সপোন দেখাই 100 টকাত পাব বুলি এইবাৰতো বিনামূলীয়াকৈ দিয়া কথা আছিল, এতিয়ালৈকে খা খবৰ একো পোৱা নাই, ঘোষণাও শুনা নাই। গতিকে এই কথাবোৰ কিমান ভাল ৰূপত গৈ আছে, কিমান ভাল দিশে গৈ আছে, সেইটো আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা। আমি কেৰালা, তামিলনাডু বা পাঞ্জাৱৰ লগত ফেৰ মাৰি লোনৰ পৰিমাণ বঢ়ালে নহ'ব। আমাৰ মানুহৰ যিটো মানৱ সম্পদ সৃষ্টি কৰাৰ যিটো কাম, সেই কামটো কৰিব লাগিব, দক্ষ কৰিব লাগিব। দক্ষ হ'লেহে মানুহবিলাকে কাম পাব, নহ'লে বেলেগ কাম নহ'ব। চবেই একে কামেই আমি কৰিব লাগিব। একে কাম কৰিবলৈ গ'লে কম্পিটিশ্যনটো বাঢ়ি যায় আৰু তাৰপিছত একাংশ লোক অকৰ্মণ্য হৈ যায়। আমাৰ যে বেছিভাগ চাবচোন একেটা ব্যৱসায় মানুহে আৰম্ভ কৰাৰ কাৰণে বেছিভাগ ব্যৱসায় মন্দা হৈ যায়। তাৰমানে একেধৰণৰ কামবোৰ কৰা মানুহ বেছি আনকমন কাম কৰা মানুহ, দক্ষ মানুহৰ অভাৱ কাৰণে আমি চবেই সেই কোনোবাই যদি পকৰী দোকান এখন দিলে কাষতে ময়ো দিলোঁ, বেলেগ এজনেও দিলে আহি পেলাই, কিন্তু তাত আমি বেলেগকে মাথা এটা খটাব নোৱাৰোঁ যে নহয় এওঁৰ পকৰী দোকান দিছে, মই কাষতে কিবা এটা এনেকুৱা ছেটআপ কৰোঁ বা এনেকুৱা মোবাইলৰ এখন ৰিপেয়াৰিঙৰ দোকান খোলোঁ যে মই সেইখিনিয়ে বেলেগকে উপাৰ্জন কৰাৰ ব্যৱস্থা কৰোঁ। কিন্তু সেইটো নহয়। আমাৰ অসমীয়া মানুহৰ কথা এটা আছে, আপুনি এখন দোকান খুলিলে লগতে মই এখন খুলি দিলোঁ, সমানে তেওঁৰো লোকচান মোৰো লোকচান, আমাৰ ফালে মূৰেই নকৰে গ্ৰাহকে, অথচ দুয়োটাই মাখি মাৰি বহি আছোঁ। এনেকুৱা ধৰণৰ বিষয়বোৰ আমাৰ বেছি, সমস্যাবোৰ তাতেই। আৰু চৰকাৰে তাৰ কাৰণে সেইবোৰ মানুহৰ নিয়োগৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। চৰকাৰী চাকৰি কেইটামান দিম বুলি অৱসৰ পালে ভেকেঞ্চি হ'ব, ভেকেঞ্চিত আমি মানুহ ভৰাম, সেইবোৰ ভাবি থকাতকৈ এই 40 লাখ 45 লাখ হ'লগৈ এতিয়া যিহেতু নিবনুৱা, সেইবিলাকৰ সংস্থাপনৰ কাৰণে এটা তেনেকুৱা দক্ষ কৰাৰ কৌশলটো জানিব লাগিব। গতিকে এছেম্বলিত বহি কোনে গাহৰি খালে, কোনে গৰু খালে, কোন মিয়া, কোন অমিয়া, কোন বাংলাদেশৰ পৰা অহা, এই ধৰণৰ কথা বতৰাবোৰ পতা বন্ধ কৰিব লাগিব। তেতিয়াহে প্ৰকৃত চলিউশ্যনটো আহিব। নমস্কাৰ, ধন্যবাদ। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, কালি অসম বিধানসভাত আপুনি এটা বক্তব্য ৰাখিছিল মূল্যবৃদ্ধি সম্পৰ্কে। সেই বক্তব্যই আচলতে আপোনালোকে ইমান দিনে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক বিশ্ব নেতা, বিশ্বগুৰু বুলি যি প্ৰচাৰ চলাই যি ডাঙৰ এটা বেলুন ফুলাই আছিল, সেই বেলুনটো আপুনি নিজেই ফুটাই দিয়া দেখা গৈছে। আমিও ভাৰতীয় হিচাপে অতি লাজ পাইছোঁ। আপুনি ভাৰতত হোৱা এই অভাৱনীয় যি মূল্য বৃদ্ধি, তাৰ তুলনা কৰিছে কাৰ লগত? চুবুৰীয়া যিকেইখন সম্পূৰ্ণ অৰাজক ৰাষ্ট্ৰ পাকিস্তান আৰু ম্যানমাৰৰ লগত। বাৰু যি কি নহওক, আপুনি আন কেইখনমান চুবুৰীয়া ৰাষ্ট্ৰৰ লগতো কৰিছে, তাৰে এখন মালয়েছিয়া। আপুনি কৈছে ভাৰতৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ তুলনা আপুনি মালয়েছিয়াৰ লগত কৰিছে। আপুনি দাবী কৰিছে যে শেহতীয়াভাৱে ইন্ধনৰ মূল্য বৃদ্ধি মালয়েছিয়াত 56.3% হৈছে। ইয়াৰ বিপৰীতে ভাৰতত মূল্য বৃদ্ধি হৈছে 5%। আৰু আপুনি ইয়াৰ দ্বাৰা প্ৰমাণ কৰিব বিচাৰিছে আপোনালোকৰ দল মানে বিজেপি চৰকাৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ সফল হৈছে, কাৰণ 5%হে মূল্য বৃদ্ধি। আচলতে এই সম্পূৰ্ণ পৰিসংখ্যাটো এটা বৃহৎ যোগ, এটা সংখ্যাৰ চতুৰালি। প্ৰকৃত সত্যটো হ'ল মালয়েছিয়াত শতাংশ হিচাপত এই বৃদ্ধি যি দেখা পাইছে তাৰ কাৰণ পূৰ্বৰ ৰিটেইল যি মূল্য আছিল সেইটো অতি কম আৰু কৰমুক্ত, অৰ্থাৎ প্ৰতি লিটাৰত প্ৰায় 50 টকা। ইয়াৰ বিপৰীতে ভাৰতত কি? কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়োখন মিলি প্ৰায় 40% কৰ। ইতিমধ্যে আকাশলংঘী মূল্য হৈয়ে আছিল, তাৰ ওপৰতো আকৌ 5% বৃদ্ধি কৰা হৈছে। সহজ ভাষাত কওঁ দেই কথাটো, দুখন গেলামালৰ দোকান ধৰি লওক, এখনে আগত 1 কেজি দাইল বেচিছিলে 100 টকাত, আনখনে একে দাইলেই বেচি আছে 200 টকাত। এতিয়া 50% এক নম্বৰখনে বঢ়াই দিছে আৰু গতিকে দাম হ'ল কিমান? 150 টকা। আন এখনে 5% বঢ়াই দিছে, দাম হ'ল 210 টকা। এতিয়া আপুনি 150 টকাত কিনিবনে 210 টকাত কিনিব? কোনটো সস্তা আপুনি কওকচোন। এতিয়া আপোনাৰ মোৰ পকেটৰ পৰা আচল প্ৰভাৱটোলৈ যিটো পৰিছে সেইটো চাওক।
GDP পাৰ কেপিটা ইনকাম যদি আমি হিচাপ কৰোঁ, তাৰ হিচাপত মালয়েছিয়ান এজন নাগৰিকে ভাৰতৰ যি গড় ইনকাম তাতকৈ প্ৰায় 5 গুণ বেছি ইনকাম উপাৰ্জন কৰে। তথাপিও ৰাজ সাহায্যৰ বাবে মালয়েছিয়ান নাগৰিক এজনে আমাতকৈ প্ৰায় আধা দামত পেট্ৰল কিনিবলৈ পায়। আনকি তেওঁলোকৰ যি বিনা সাহায্যৰ অৰ্থাৎ মুকলি বজাৰৰ দাম সেয়াও আমাৰ ভাৰতৰ ইন্ধনৰ মূল্যতকৈ এতিয়াও কম। কিন্তু এটা কথা, তেওঁলোকৰ যি ডিছপ'জেবল ইনকাম, এজন মানুহৰ ডিছপ'জেবল ইনকাম আমাতকৈ বহুত বেছি। সেয়েহে তেওঁলোকৰ মূল্য যদি 100% বাঢ়ি যায়, এই কিমান 55 বাদ দিয়ক, 100% বাঢ়ি যায়, আমাৰ ওপৰত প্ৰভাৱ পৰিব, আমি ৰাস্তাৰ ভিকাৰী হ'ম। তেওঁলোকৰ কিন্তু সিমান এটা প্ৰভাৱ নপৰে। আচল কথাটো হ'ল শতাংশ বা এই পাৰ্চেণ্টেজৰ যিবোৰ হিচাপ, সেই হিচাপে কাৰো গাড়ীৰ টেংকি পূৰণ নহয়, কাৰো গাড়ীৰ টেংকি ফুল নহয়, কাৰো চিলিণ্ডাৰ ফুল নহয়। আমাৰ পকেটৰ যি নগদ ধন সিহে কৰে। বিশ্বৰ বজাৰত তেলৰ দাম বাঢ়িলে আন দেশবোৰে নিজৰ নাগৰিকক সুৰক্ষা দিবলৈ বিভিন্ন বিকল্প ব্যৱস্থা গ্ৰহণ কৰে, এক্সপৰ্ট বৃদ্ধি কৰে বা বিভিন্ন ধৰণৰ কৌশল কৰে। আমাৰ চৰকাৰে কি কৰিছে? ৰাজহ ঘাটি পুৰাবলৈ সাধাৰণ ৰাইজৰ ওপৰত কৰ বোজা জাপি দিছে, ইন্ধনৰ মূল্য বৃদ্ধি, সকলো মূল্য বৃদ্ধি কৰি দিছে। আপোনালোকক দাবী জনাইছোঁ, ইন্ধনৰ ওপৰত প্ৰযোজ্য সকলো কৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে অন্ততঃ সাময়িকভাৱে হ'লেও, আপোনালোকে বেছি দিনলৈ নোৱাৰে জানো, পইচা পাতিটো আপোনালোকৰ নাই বিশেষ, নোৱাৰে, কিন্তু সাময়িকভাৱে হ'লেও কমাই দিয়ক। তেতিয়া নিজে নিজে এই বস্তুবোৰৰ মূল্য লাহে লাহে কমি আহিব। ইন্ধনজাতৰ সামগ্ৰীৰ মূল্য কমিলে লাহে লাহে আপোনালোকে যদি কণ্ট্ৰল কৰিব পাৰে কমি আহিব। তেতিয়া আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীয়ে কপালত সেন্দুৰ পিন্ধে নে নিপিন্ধে, এইবোৰ কথা নিৰ্বাচনৰ সময়ত বহুতে উলিয়াই লোৱা বুলি ৰাজনীতি ইমান তললৈ নমাই আনিব নালাগে বুলি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থকা আমি দেখিলোঁ। এইবোৰ দেখি শুনি এটা প্ৰশ্ন মনলৈ আহিছে যে সাংবিধানিক মুৰব্বীৰ পদবীত বহি থাকি যোৱা 5টা বছৰত অসমৰ ৰাজনীতি আৰু অসমৰ সমাজনীতি অশ্লীল, অশ্ৰাব্য আৰু অসাংবিধানিক কথা বতৰাৰে আটাইতকৈ বেছি কলুষিত কৰা মানুহৰ যদি নাম ল'ব লাগে, তেনেহ'লে অসমৰ সৰহ সংখ্যক মানুহে 1 নম্বৰতে নাম ল'ব অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম। যোৱা 5টা বছৰত কথা সুধিলেই তেখেতৰ মুখেদি মাল শব্দটো ওলায়। শিক্ষাগুৰুক মাল বুলি কোৱাৰ পৰা আৰম্ভ কৰি জেনজিসকলৰ কথা সুধিলে কি মাল এইটো বুলি কয়। ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ পৰা আৰম্ভ কৰি সমাজক সন্মান কৰা বিভিন্ন ব্যক্তিৰ প্ৰসংগত তেখেতৰ মাল বুলি ক'বলৈ কুণ্ঠাবোধ নকৰে। কাৰ গাৰ্লফ্ৰেণ্ড কাৰ ঘৰলৈ গৈছে, সন্তান কেনেকৈ জন্ম নিদিয়াকৈ থাকিব পাৰি, কাৰ মাকে কি মাংস ভক্ষণ কৰিছে, সাংবাদিকে মনে নিমিলা প্ৰশ্ন সুধিলেই সাংবাদিকক ভাবুকি দিয়া, চাকৰি খেদুৱাৰ ভাবুকি দিয়া, মালিকৰ ভাবুকি দিয়া, এনেধৰণৰ বিভিন্ন উগ্ৰ কথা বতৰা, অসাংবিধানিক কথা বতৰা শব্দ ব্যৱহাৰ কৰি অসমৰ ৰাজনীতি আটাইতকৈ বেছি কলুষিত কৰিছে যোৱা 5টা বছৰত সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আমি আৰম্ভণিৰ পৰা এইবোৰ কথাৰ বিৰোধিতা কৰি আহিছিলোঁ, যাৰ ক্ষেত্ৰতেই নহওক। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীৰ কথাও উলিয়াব নালাগে আৰু মুখ্যমন্ত্ৰীত্বৰ পদবীত বহি থাকি মাল বুলিও শব্দ ব্যৱহাৰ কৰিব নালাগে। গতিকে এতিয়া যিহেতু দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই আসনখনত বহিছে আৰু তেখেতে বুজি উঠিছে, গতিকে আমি আশা কৰিছোঁ যে অনাগত সময়ত অহা 5টা বছৰত, যোৱা 5টা বছৰত তেখেতে যেনেধৰণে বিভিন্ন অসাংবিধানিক কথা বতৰাৰে অসমৰ ৰাজনীতি আৰু সমাজনীতি কলুষিত কৰিছে, সেই কামটো অহা 5টা বছৰত নকৰিব বুলি আমাৰ মনে ধৰিছে, আমি বুজি পাইছোঁ, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে। গতিকে আমি আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই নেতৃত্ব লওক, যে অহা 5টা বছৰত যি ৰাজনীতি হ'ব সেই ৰাজনীতি সুস্থ ৰাজনীতি হ'ব। সেই ৰাজনীতি নিজে তললৈ নমাই অনাৰ নেতৃত্ব যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নলয়, এই আহ্বানটো আমি জনাইছোঁ। আৰু সকলোৰে ক্ষেত্ৰত আমি আৰম্ভণিৰ পৰা এইবোৰ কথা বতৰাৰ বিৰোধ কৰোঁ। অশ্লীল শব্দ, অশ্ৰাব্য শব্দ, অসাংবিধানিক শব্দ, মানুহক ব্যক্তিগত আক্ৰমণ কৰা, এইবোৰ কথা আমি আৰম্ভণিৰ পৰাই বিৰোধিতা কৰি আহিছিলোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পাইছে, ভাল কথা। অনাগত 5টা বছৰ অসমৰ ৰাজনীতি আৰু সমাজনীতি ভাল হওক, সুস্থ ৰাজনীতি আৰু সুস্থ সমাজনীতি হওক, তাৰে আশা ৰাখিছোঁ। ধন্যবাদ। জয় অসম।